আপুনি কিমানজন সংখ্যালঘু মানুহক আপুনি গুলিয়াব, আপুনি গুলিয়াই মাৰক, আমাৰ আপত্তি নাই। কিন্তু এনেদৰে শিয়াল কুকুৰ মেকুৰীৰ নিচিনাকৈ ৰাস্তাই ঘাটে খেতিয়ে পথাৰে আপুনি সংখ্যালঘু মুছলমানসকলক গুলিয়াই হত্যা কৰিব, এই কথাটো আমি কোনোদিনেই আমি নামানো। গোৱালপাৰাত পাইকানত যি উচ্ছেদ অভিযান চলোৱা হৈছিল, সেই উচ্ছেদিত লোকসকলে তেওঁলোকে সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা হেৰুৱাই তেওঁলোকে অস্থায়ীভাৱে সেই উচ্ছেদিত এলেকাত থাকিবলৈ লৈছিলে। কিন্তু আজি অতৰ্কিতভাৱে অসম চৰকাৰৰ পুলিচ বাহিনী আৰু বন বিভাগে এইসকল মানুহক পুনৰাই তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে যি পৰিকল্পনা কৰিছিল, সেই সময়তে বিভাগীয় কৰ্তৃপক্ষৰ লগত সেইখিনি মানুহৰ যদিও কথা কটাকটি হৈছিলে, কিন্তু সেই কথা কটাকটিৰ সুযোগ লৈ অসম চৰকাৰৰ ভেলনীয়া পুলিচ বাহিনী আৰু বন বিভাগে দুজনকৈ মানুহক গুলিয়াই হত্যা কৰিছে। এই কাৰ্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নিয়মচে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে গৃহমন্ত্ৰীৰ দায়িত্বত থাকি তেওঁ আচলতে গৃহমন্ত্ৰী হিচাপে বিফল হৈছে। মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সংখ্যালঘু মানুহসকলক যদি আপুনি এনেদৰে গুলিয়াই হত্যা কৰাটো যদি আপোনাৰ আদৰ্শ আৰু নীতি, তেনেহ'লে আপুনি আমাক কওক যে আমি অসমৰ সংখ্যালঘু মুছলমানসকলক গুলিয়াই হত্যা কৰিব বিচাৰোঁ। আমি হেজাৰ হেজাৰ সংখ্যালঘু মুছলমানক ৰাজপথলৈ উলিয়াই দিম। আপুনি কিমানজন সংখ্যালঘু মানুহক আপুনি গুলিয়াব, আপুনি গুলিয়াই মাৰক, আমাৰ আপত্তি নাই। কিন্তু এনেদৰে শিয়াল কুকুৰ মেকুৰীৰ নিচিনাকৈ ৰাস্তাই ঘাটে খেতিয়ে পথাৰে আপুনি সংখ্যালঘু মুছলমানসকলক গুলিয়াই হত্যা কৰিব, এই কথাটো আমি কোনোদিনেই আমি নামানো। আমি বাৰম্বাৰ কৈ আহিছোঁ যে অসমৰ শান্তি সম্প্ৰীতি আমি অটুট ৰখাৰ কাৰণে আমি কাম কৰি আছোঁ। কোনো কাৰণতেই অসমৰ শান্তি সম্প্ৰীতি আমি অক্ষুণ্ণ ৰখাৰ কাৰণে আমি কাম কৰি আছোঁ, যাতে শান্তি সম্প্ৰীতি বিঘ্নিত নহয় তাৰ কাৰণে আমি বাৰম্বাৰ আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ। আমি কোনো ধৰণৰ জংগী আন্দোলন কৰা নাই, আমি কোনো ধৰণৰ অসাংবিধানিক আমি আন্দোলন কৰা নাই। আমি সাংবিধানক আমি শ্ৰদ্ধা জনাই, অসম চৰকাৰৰ নীতি আদৰ্শক আমি শ্ৰদ্ধা জনাই, আইনী ব্যৱস্থাক আমি শ্ৰদ্ধা জনাই আমি প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ গণতান্ত্ৰিকভাৱে। কিন্তু আমি যি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আচলতে আইনৰ ভাষা বুজি নাপায়, তেওঁ গণতন্ত্ৰৰ ভাষা বুজি নাপায়, তেওঁ ধৰ্ম নিৰপেক্ষ যিবিলাক কথা বতৰা আছে সেইবিলাক বুজি নাপায়। তেওঁ সংখ্যালঘু মানুহক নিশেষ কৰাৰ কাৰণে তেওঁ যি পৰিকল্পনা কৰিছে তাক আমি কোনো বাধ্যই সফল হ'বলৈ নিদিওঁ। আমি সংখ্যালঘু মুছলমান ৰাইজক আমি আহ্বান জনাইছোঁ যে কোনো কাৰণতে অসমৰ শান্তি সম্প্ৰীতি বিঘ্নিত হোৱা কাম আমি কৰিব নালাগে। আমাৰ যি আন্দোলন হ'ব, আমাৰ যি প্ৰতিবাদ হ'ব, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব। আমাৰ প্ৰতিবাদ হ'ব ন্যায় আৰু প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদ, আমি কোনো ধৰণৰ জংগী প্ৰতিবাদ আমি নকৰোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, আজি যি হত্যাকাণ্ড সংঘটিত কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনী আৰু বন বিভাগে, এই হত্যাকাণ্ড আজি অন্তিমটো হত্যাকাণ্ড হ'ব লাগিব। এই হত্যাকাণ্ডই মুছলমানৰ শেষ হত্যাকাণ্ড হ'ব লাগিব। ইয়াৰ পিছত যদি হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনী বা বন বাহিনীয়ে যদি কোনো এজন সংখ্যালঘু মানুহৰ গাত হাত দিয়ে, তেনেহ'লে কিন্তু আমি জংগী আন্দোলন কৰাৰ কাৰণে হাজাৰ হাজাৰ মানুহ ৰাজপথত ওলাই হোৱাৰ কাৰণে আমি বাধ্য হ'ম। এই কথা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিছোঁ।